অসমীয়া ভাৰ্চেছ অমুক আমি অসমীয়া হয় এই অসমীয়া হিচাপে কৈছো যে যিখিনি মিউজিচিয়ান এই বাহিৰা কণ্ঠশিল্পী বজাই আছে আপোনালোকে এভইড কৰক অসমক ছাপৰ্ট দিবলৈ জয় অসম আমি এটা ডিচিজন লৈছো বিশেষকৈ আমি ৰুদ্ৰাক্সৰ ডিচিজন লৈছো এই বাহিৰা শিল্পীৰ লগত যিখিনি মিউজিচিয়ানে বজাই আছে আমি লৈছো দে আপোনালোকে ডিচিজন ল'ব অসমৰ যিখিনি আৰ্টিষ্ট যিখিনি কণ্ঠশিল্পী আপোনালোকৰ যদি দম আছে আপোনালোকে যদি সঁচাকৈ দম আছে আপোনালোকক আমি এটা ডিচিজন লৈছো আজি যিখিনি শিল্পীয়ে এই বাহিৰা ছিংগাৰত বজাই আছে মই নাম নকওঁ সেইখিনি মিউজিচিয়ানক বিশেষকৈ মই যিটো মেনেজমেণ্ট কৰি মোৰ প্ৰগ্ৰেমত মইতো গোটেই অসমত প্ৰগ্ৰেম মেনেজ কৰোঁ ফেলকন হওক জাতিংগা হওক যিখিনি অসমৰ ডাঙৰ ফেলকন ফেষ্টিভেল সেইখিনি মই ৰুদ্ৰাক্সে কৰিছোঁ মই বাবলি দিগন্তই কৰি আছোঁ আমি এটা ডিচিজন লৈছোঁ যে এইখিনি আৰ্টিষ্ট মানে যিখিনি মিউজিচিয়ান বজাই আছে বাহিৰা আৰ্টিষ্টৰ লগত তো এই মিউজিচিয়ানখিনিক আমাৰ ইভেণ্টত আমাৰ যিখিনি প্ৰগ্ৰেম থাকে আমি নলওঁ আৰু মোৰ লগত আপোনালোকে সদায় হাত মিলাওক যিখিনি কণ্ঠশিল্পী আছে যিখিনি চাই আছে আপোনালোকে একোটা হওক আমি একোটা হ'ব লাগিব এই একোটা হ'লেহে আমাৰ কিবা লাভ হ'ব মই আজি এনাউন্স কৰিছোঁ যিখিনি মিউজিচিয়ান বজাই আছে বাহিৰা কণ্ঠশিল্পীৰ লগত যিখিনি মিউজিচিয়ান বজাই আছে আকৌ অসমীয়াত কৈছোঁ আমি অসমীয়া হয় আমি অসমক ছাপৰ্ট দিবলৈ জয় অসম যিখিনি মিউজিচিয়ানে বজাই আছে এই বাহিৰা কণ্ঠশিল্পীৰ লগত সেই মিউজিচিয়ানখিনি আমি ৰুদ্ৰাক্সে কেতিয়াও নলওঁ আৰু বিশেষকৈ মোৰ প্ৰগ্ৰেমততো নলয় মোৰ প্ৰগ্ৰেম ৰুদ্ৰাক্সৰ প্ৰগ্ৰেম আমি নলওঁ মই প্ৰমিছ কৰিছোঁ আৰু এই বস্তুটো আপোনালোকে অসমৰ যিখিনি কণ্ঠশিল্পী আছে সদায় প্ৰমিছ কৰক যে নলওঁ য়েছ এবাৰ কৰক কি দৰকাৰ আছে আমাক এৰি বাহিৰত বজাই আছে পইচা ডাঙৰ বস্তু নহয় পইচা চুইপাৰে চবেই কামায় জোৰ দোকানে চবেই কামায় কিন্তু ভাবিব লাগিছিলে যে আমাক চিনাকি কোনে দিছে যে আমি অসমৰ এইখিনি শিল্পীৰ লগত বজাই যে আমি চিনাকি হৈছোঁ বজাক কিন্তু বস্তুটো কিছুমান এনেকুৱা হৈ গৈছে এতিয়া মানে ইগত লাগি গৈছে ইগত অসমীয়া ভাৰ্চেছ অসমীয়া ভাৰ্চেছ অমুক আমি অসমীয়া হয় এই অসমীয়া হিচাপে কৈছোঁ যে যিখিনি মিউজিচিয়ান এই বাহিৰা কণ্ঠশিল্পী বজাই আছে আপোনালোকে এভইড কৰক প্লিজ আমিতো ৰুদ্ৰাক্সে এভইড কৰিছোঁ মই খোলা মনত কৈছোঁ যে ৰুদ্ৰাক্সৰ ইভেণ্টত যদি এইকেইটা মিউজিচিয়ান দেখা পায় আপোনালোকে আহি এনে গালি দিব ৰুদ্ৰাক্সৰ পেজত যায় বিকি পেজত গালি দিব যে তুমিতো ভিডিঅ' কৰি কৈছিলা নলওঁ বুলি সিহঁতক লাষ্ট অসমীয়াত কৈছোঁ যে যিখিনি বাহঁত আছে অসমীয়া সংগীত জগতৰ যিখিনি বাহঁত নাম নকওঁ বাহঁত দাদাহঁত ভণ্টিহঁত চবকে কৈছোঁ যে আপোনালোকৰ যদি ইমানে সন্মান লাগিছে নিউজত বাইক দি লাভ নাই নিউজত কিবা কৰি লাভ নাই ফেচবুক লাইভ দি লাভ নাই আপোনালোকে এভইড কৰক প্ৰথম এইকেইটা মিউজিচিয়ানক যিকেইটা মিউজিচিয়ানে বাহিৰা শিল্পীৰ লগত বজাই আছে আপোনালোকৰ যি দম আছে মই কৈছোঁ তাৰপিছত কয় এই ৰঙীয়া দালাল এই ৰঙীয়া দালালৰ প্ৰগ্ৰেম নাযাবই যদি ইমানে সন্মান আছে আপোনালোকৰ ৰঙীয়া দালালৰ প্ৰগ্ৰেম নাযাব কি ক'লো যিখিনি ক'লো আপোনালোকে মানক এই দালালকেইটাক বাদ দিয়ক অসমীয়া হৈ কেনে যদি আজি অসমীয়া কণ্ঠশিল্পী অসমীয়া ছিংগাৰৰ লগত নাই সেইকেইটা বাদ দিয়ক